নমস্কাৰ বন্ধুসকল আপোনালোক আটাইকে ডুৱা ফিনটিপছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম সিনিয়ৰ সিটিজেন্স বেংক একাউণ্ট সম্পৰ্কে অৰ্থাৎ জ্যেষ্ঠ নাগৰিকসকলৰ বেংক একাউণ্ট সম্পৰ্কে। এই বেংক একাউণ্ট কিদৰে খুলিব পাৰি আৰু এই বেংক একাউণ্টত কি সুবিধা চৰকাৰে প্ৰদান কৰিছে। জ্যেষ্ঠ নাগৰিকসকলৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰা সুবিধা হৈছে জ্যেষ্ঠ নাগৰিকসকলৰ অৰ্থনৈতিক সুৰক্ষাৰ প্ৰধান উপায়। এই বেংক একাউণ্টত SCSS POMIS আঁচনিৰ জৰিয়তে কিদৰে জ্যেষ্ঠ নাগৰিকসকলে অতিৰিক্ত সুদ লাভ কৰে, কিদৰে তেওঁলোকে টেক্স বেনিফিট পায় আৰু কিদৰে মান্থলি ইনকাম কৰিব পাৰে, এই সকলোবোৰ বিষয় সামৰি আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। যদি আপোনাৰ বয়স 60 বছৰৰ ওপৰত বা আপোনাৰ ঘৰতো যদি 60 বছৰৰ ওপৰৰ কোনো জ্যেষ্ঠ নাগৰিক আছে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। তো আশা কৰোঁ স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোকৰ ভিডিঅ'টো উপকাৰী যেন লাগে ভিডিঅ'টো লাইক কৰিব, চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেনে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। প্ৰথমে বুজি লোৱা হওক সিনিয়ৰ সিটিজেন একাউণ্ট অথবা জ্যেষ্ঠ নাগৰিকৰ একাউণ্ট মানেনো কি। সিনিয়ৰ সিটিজেন একাউণ্ট মানে হৈছে 60 বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ বাবে বিশেষ ধৰণৰ ছেভিংছ একাউণ্ট বা ফিক্সড ডিপজিট একাউণ্ট। বেংক আৰু পোষ্ট অফিচে এই একাউণ্টৰ জৰিয়তে আমাৰ দেশৰ জ্যেষ্ঠ নাগৰিকসকলক অতিৰিক্ত সা সুবিধা প্ৰদান কৰে। এতিয়া জানি লোৱা হওক সিনিয়ৰ সিটিজেন একাউণ্টৰ সুবিধাসমূহ কি কি। প্ৰথম হৈছে হায়াৰ ইণ্টাৰেষ্ট ৰেট অৰ্থাৎ উচ্চ সুতৰ হাৰ। সিনিয়ৰ সিটিজেন একাউণ্টত সাধাৰণ ছেভিংছ একাউণ্ট আৰু ফিক্সড ডিপজিট একাউণ্টতকৈ সাধাৰণ লোকতকৈ সিনিয়ৰ নাগৰিকসকলক 0.25%ৰ পৰা 0.75% অধিক সুদ প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে SBI, PNB, HDFC, ICICI আদি বেংকে সিনিয়ৰ সিটিজেন FDত অৰ্থাৎ ফিক্সড ডিপজিটত সাধাৰণৰ তুলনাত অধিক সুদ প্ৰদান কৰে। এতিয়া জানি লোৱা হওক SCSS আঁচনি সম্পৰ্কে। SCSS আঁচনি হৈছে সিনিয়ৰ সিটিজেন ছেভিংছ স্কিম। এই আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এখন আঁচনি। এই আঁচনিৰ জৰিয়তে এগৰাকী জ্যেষ্ঠ নাগৰিকে পোষ্ট অফিচ বা কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত বেংকত একাউণ্ট খুলিব পাৰে। এই একাউণ্ট খোলাৰ বাবে এগৰাকী ব্যক্তিৰ বয়স 60 বছৰ বা তাতকৈ অধিক হ'ব লাগিব, কিন্তু কিছু ক্ষেত্ৰত 55ৰ পৰা 60 বছৰৰ বয়সৰ লোকেও এই একাউণ্ট খুলিব পাৰে যদিহে সেইগৰাকী ব্যক্তিয়ে চাকৰিৰ পৰা VRS লোৱা অৰ্থাৎ স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰা লোক হয়। এই একাউণ্টৰ সময়সীমা 5 বছৰৰ বাবে যদিও এই একাউণ্টক 3 বছৰলৈ নৱীকৰণ কৰিব পাৰি। সিনিয়ৰ সিটিজেন বেংক একাউণ্টত বৰ্তমান প্ৰদান কৰা সুদৰ হাৰ হৈছে বছৰি 8.2% আৰু এই একাউণ্টত বছৰি সৰ্বাধিক বিনিয়োগ সীমা হৈছে 30 লাখ পৰ্যন্ত আৰু প্ৰতি চতুৰ্থ মাহত সিনিয়ৰ সিটিজেনৰ বেংক একাউণ্টত সুদ জমা কৰি দিয়া হয়। এইবোৰ তথ্য ইণ্ডিয়া পোষ্ট, SBI আৰু RBI নটিফিকেশ্যনৰ পৰা লোৱা হৈছে। এতিয়া জানি লোৱা হওক জ্যেষ্ঠ নাগৰিকসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰা টেক্স বেনিফিটছ সম্পৰ্কে। সিনিয়ৰ সিটিজেন্স একাউণ্ট বা SSCত বিনিয়োগ কৰিলে ইনকাম টেক্স এক্ট ছেকশ্যন 80C অনুসৰি বছৰে সৰ্বাধিক 1.5 লাখৰ টেক্স ডিডাকশ্যন সুবিধা লাভ কৰিব পাৰি। ইয়াৰ উপৰিও ছেকশ্যন 80TTB অনুসৰি বছৰে 50,000 পৰ্যন্ত ইণ্টাৰেষ্ট ইনকামত কোনো ধৰণৰ টেক্স জ্যেষ্ঠ নাগৰিকসকলে দিব নালাগে। এতিয়া জানি লোৱা হওক চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলক প্ৰদান কৰা মান্থলি ইনকাম স্কিমখনৰ বিষয়ে। চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলক প্ৰদান কৰা মান্থলি ইনকাম স্কিমখন হৈছে POMIS অৰ্থাৎ পোষ্ট অফিচ মান্থলি ইনকাম স্কিম। এই আঁচনিখন জ্যেষ্ঠ নাগৰিকসকলৰ মাজত বহুত জনপ্ৰিয়। ইয়াত বিনিয়োগ কৰিলে প্ৰতি মাহে ইণ্টাৰেষ্ট ইনকাম পোৱা যায়। এই একাউণ্টৰ সময়সীমা 5 বছৰ। মেক্সিমাম এই একাউণ্টত বিনিয়োগ কৰাৰ সীমা হৈছে 9 লাখ আৰু যদি জইণ্ট একাউণ্ট হয় তেনেহ'লে 15 লাখ পৰ্যন্ত এই একাউণ্টত বিনিয়োগ কৰিব পাৰে। এই একাউণ্টত বৰ্তমান বছৰি প্ৰদান কৰা সুদৰ হাৰ হৈছে 7.4%। এতিয়া জানি লোৱা হওক ফ্লেক্সিবিলিটি আৰু আদাৰ বেংকিং বেনিফিটছ সম্পৰ্কে। জ্যেষ্ঠ নাগৰিকসকলক বহুকেইটা বেংকে ফ্ৰী চেকবুক আৰু ডেবিট কাৰ্ড প্ৰদান কৰে, যাৰ বাবে তেওঁলোকে বেংকক কোনো ধৰণৰ মাচুল আদায় দিব নালাগে। ইয়াৰ উপৰিও লোন বা অভাৰড্ৰাফ্টত বেংকে সুদৰ হাৰত কিছু পৰিমাণে ৰেহাই প্ৰদান কৰে। ইয়াৰ উপৰিও প্ৰায়ৰিটি ছাৰ্ভিচ কাউণ্টাৰ। প্ৰায় সংখ্যক বেংকে ছিনিয়ৰ চিটিজেনক প্ৰায়ৰিটি দিয়া দেখা যায়। এতিয়া জানি লোৱা হওক জ্যেষ্ঠ নাগৰিকৰ বেংক একাউণ্ট কেনেকৈ খুলিব পাৰি। জ্যেষ্ঠ নাগৰিক বা ছিনিয়ৰ চিটিজেন একাউণ্ট খোলাৰ বাবে বয়সৰ প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড বা পেন কাৰ্ড বা ভোটাৰ ID কাৰ্ড, এড্ৰেছ প্ৰুফ, পাছপৰ্ট চাইজৰ ফটো আৰু বেংক বা পোষ্ট অফিচৰ এপ্লিকেশ্যন ফৰ্ম পূৰ কৰি জমা দিলে সেই বেংক বা পোষ্ট অফিচত একাউণ্ট খুলিব পাৰি।
অসমৰ সকলো পাব্লিক সেক্টৰ বেংক, প্ৰাইভেট বেংক আৰু পোষ্ট অফিচত এই একাউণ্ট সহজে খুলিব পৰা যায়। এই ভিডিঅ'টোত প্ৰদান কৰা সকলোবোৰ তথ্যৰ উৎস হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ইণ্ডিয়া পোষ্ট, SCSS আৰু POMIS আৰু ষ্টেট বেংক অফ ইণ্ডিয়া। তো বন্ধুসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জ্যেষ্ঠ নাগৰিকসকলৰ বেংক একাউণ্ট সম্পৰ্কে সকলোবোৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।